Hey guys, so আজি আমি ৰিভিউ দিম বেড নিউজ নামৰ মুভিখনৰ ওপৰত আৰু এইখনৰ ট্ৰেইলাৰটোৰ ওপৰত মই অলৰেডি ৰিভিউ দি থৈছিলোঁ আৰু বৰ্তমান কথা পাতিম মুভিখনৰ ওপৰত। সো মুভিখন ওভাৰঅল চাব গ'লে এণ্টাৰটেইনিং হয় আৰু মুভিখনৰ কনচেপ্ট যিয়ে নহওক বা মুভিখনৰ টাইটেল যিয়ে নহওক, আপুনি যদি মুভিখন চাই পেলাই এণ্টাৰটেইন হৈছে তেন্তে মুভিখন বাকী মানুহ মানে অডিয়েন্সে একচেপ্ট কৰি লয় যদি মুভিখন এণ্টাৰটেইনিং হয়। সো এই মুভিখনৰ কনচেপ্টটো আছিল এটা ৱৰ্ড যোনটো মেডিকেলত কয় এইটো বুলি, আৰু এইটোৰ ওপৰতে গোটেই মুভিখন। কিন্তু মুভিখনত টুইষ্ট এণ্ড টাৰ্ণছ বহুত কিবা আছে আৰু মুভিখনত কেইটামান এনেকা টুইষ্ট আছে যোনটো মই আপোনালোকে এতিয়া ক'ব নোৱাৰো কাৰণ ট্ৰেইলাৰত কোৱা হোৱা নাছিল, কিন্তু বহুত ডাঙৰ টুইষ্ট কেইটামান আছে আৰু লাইক আপুনি যোনটো ভাবি আছে সেইটো কনচেপ্টত গোটেই মুভি নহ'ব পাৰে, আৰু লাইক এটা দুটা টুইষ্ট এণ্ড টাৰ্ণছে গোটেই মুভি সলনি কৰি দিব পাৰে, এনেকুৱা হয় মুভিখন। আৰু অভাৰঅল মুভিখন বহুত এণ্টাৰটেইনিং হয়, লাইক হাঁহি উঠে। ভিকি কৌশলৰ এক্টিং আপুনি জানেই, আৰু তৃপ্তি ডিমৰিৰ যোনটো বলনেছ, যোনটো হটনেছ আছে এই মুভিখনৰ ভিতৰত, গতিকে মুভিখনে এণ্টাৰটেইন বহুত কৰে আৰু মুভিখনে আপোনালোকক মানে ধৰি ৰাখে, হুক কৰি ৰাখে মুভিখনে আপোনালোকক। ভিকি কৌশলৰ লিড মুভিটো মই চাইছিলোঁ আগতে, তৃপ্তি ডিমৰিও চাইছিলোঁ। এমি ভিকৰ এখন প্ৰথম লিড মুভি মই চাইছোঁ, কিন্তু অভাৰঅল তেওঁৰ এক্টিং মানে ভাল লাগিছে, তেওঁ ডিছএপইণ্ট আমাক কৰা নাই, ভাল লাগিছে মুভিখন। আৰু যোনটো কনচেপ্ট ওপৰত বেছ কৰি মুভিখন যেনেকৈ প্ৰেজেণ্ট কৰা হৈছে, আৰু মুভিখনত এটা দুটা ভুল চিন আছে, গতিকে মুভিখন আপুনি ফেমিলিৰ লগত নাচালে ভাল হয়। আৰু যদি এইখিনি যদি আপোনাৰ ফেমিলিৰ লগত কমফৰ্টেবল আছে এটা দুটা চিনক লৈ পেলাই তেন্তে চাব পাৰে। আৰু মুভিখন এণ্টাৰটেইনিং বহুত হয়, মুভিখনৰ আইটেম চং দুটামান আছে, সেইকেইটা চাইও ভাল লাগে। আৰু ভিকি কৌশলটো জানে কেনেকুৱা ধুনীয়া এক্টৰ হয়, তেওঁ বহুত এণ্টাৰটেইন কৰিছে, তেওঁৰ ডাইলগবিলাকে আমাক বহুত এণ্টাৰটেইন কৰি থাকে। আৰু তৃপ্তি ডিমৰি যিখিনি সময়ত স্ক্ৰীণত থাকে, তেওঁ যিখিনি সময়ত তেওঁৰ প্ৰেজেণ্ট থাকে, আৰু সেইখিনি সময়ত মানে চকু অকল তেওঁৰ ওপৰতে থাকে বেছিভাগ অডিয়েঞ্চৰ। আৰু প্ৰত্যেকটো এণ্ট্ৰিত তৃপ্তি ডিমৰিৰ এণ্ট্ৰিত অডিয়েঞ্চে চিটি মাৰি দিয়ে, মানে যোনখন হলত মই চাইছোঁ তাতে। আৰু অভাৰঅল গোটেইখন ভালেই লাগিছে, ডাইলগ ভাল লাগিছে, কমেডি বহুত আছে, হিউমাৰ ধুনীয়া আছে, খালি কেইটামান চিনত অলপমান টানা যেন লাগিলে, ইমানো নহয়। অভাৰঅল চাব পাৰে আপুনি, আৰু যদি চাইছে তো কেনেকুৱা লাগিছে কমেণ্টত ক'ব, আৰু যদি চোৱা নাই তো নিশ্চয় চাব পাৰে, টাইম পাছ মুভি হয় এখন।